গুড ইভিনিং আপোনালোকে কি কৰি আছে মই ভাত বনাই আছো ভাত বনোৱাৰ মাজতে পটককে আপোনালোকৰ লগত অলপ কথা পাতো বুলি আহিলো যিহেতু এডিআৰই ৰিজাল্ট দিলে বহুতে পাস কৰিছে তাৰ মাজত বহুতে ফেইলও কৰিছে আৰু দুপৰীয়া ভাগৰ পৰা নিউজ চেনেল বিলাকতো দেখি আছো এজনে পাস কৰিছে এজনে পাস কৰিছে হয়নে নহয় বাৰু কওকচোন কিন্তু সেই অভিজ্ঞতা লৈ মই আপোনালোকৰ মাজলৈ আহিছো যোৱা বছৰ যেতিয়া মানে প্ৰথম যেতিয়া এডিআৰই এক্সাম হৈছিলে সেই এক্সামত ময়ো গ্ৰেজুৱেচন লেভেলত পাস কৰিছিলো আৰু পাস কৰাৰ পাছতটো স্কিল টেষ্টৰ কথা আছে আৰু স্কিল টেষ্ট দিবলৈও মই গুৱাহাটীলৈ গৈছিলো আৰু সেই সময়ত মোৰ ছোৱালীজনী সৰু আছিল সৰু হোৱাৰ কাৰণে দেউতাকে হোটেলতে ৰাখি মেলি এক্সাম দিলো আহিলো এক্সামও ভাল হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ মই দুজন বাচিছিলে দুজনৰ ভিতৰত এজনকহেটো চাকৰিটো দিব ন মোৰ চাকৰিটো নহল কিন্তু মই চাকৰিটো পাম বুলি ভাবি আছিলো আজি যেহেতু নিউজ চেনেল বিলাকত দেখি আছো যে মানে যিসকলে পাস কৰিছে সেইসকলৰ ঘৰলৈ গৈ এজনে পাস কৰিছে এজনে এনেকুৱা কৰিছে মানে এনেকুৱাকে প্ৰচাৰ চলাইছে যে তেওঁলোকে যেন চাকৰিটোৱে পাই গ'ল তেনেকুৱা নিচিনা লগা নাই নে বাৰু হেতু কাৰণে ক'বলৈ বিচাৰিছো আমি যেতিয়া পাস কৰিছিলো নহয় তেতিয়াও আমাকো সবে খবৰ লৈছিলে সুধিছিলে তোমাৰটো চাকৰি হৈ গ'ল এনেওটো চাকৰিটো হ'বই আৰু পাস কৰিলা যেতিয়া হেনেকে কৈছিলে আৰু যেতিয়া মানুহবিলাকে তেনেকে উঠাই দিলেতো মানুহে ন উঠি যায় ন তেতিয়া মানে ভাবি আছিলে মোৰটো চাকৰিটো হৈ গ'ল আৰু সঁচা কথা ক'বলৈ গ'লে কম্পিউটাৰটো স্কিল টেষ্টটো ভালেই হৈছিলে কিন্তু ভাগ্যটো এজনে পাব ন মই চাগে যিজনৰ লগত পৰিলো মোৰ কি তেওঁ দুটামান নম্বৰ বেছিকে পালে হেতু কাৰণে তেওঁ চাকৰিটো পালে কিন্তু আমি প্ৰথমবাৰ যেতিয়া দিছিলো তেতিয়াও যদি এবাৰৰ গতে নাম্বাৰসমূহ চাব পাৰিলো হেতেন এতিয়া যেনেদৰে আগতীয়াকৈ নিজৰ নাম্বাৰসমূহ চাব পাৰিছে চৰকাৰে যিটো সুবিধা কৰি দিছে আমাক যদি সেই সুবিধাটো দিলে হেতেন হয়তো আমি জানিলো হেতেন যে মই ইমান নম্বৰৰ কাৰণে পাস কৰি ৰলো সেই কথাটো হয়তো পাছলৈও মানে মনত এটা দুখ থাকি যাব তথাপিতো এতিয়া যিসকলে যে পাস কৰিছে সেই সকলৰ মাজতো বহুতে চাকৰিটো নাপায় কাৰণ দুজনৰ মাজতো এজনেটো চাকৰিটো পাব ন হেতু কাৰণে ইমান তেওঁলোকক প্ৰচাৰ কৰি পিছত মানসিক কষ্ট দিয়াতকে মানে নিদিয়াই ভাল বুলি মই ভাবো আৰু মই মোৰ মনৰ ভাৱটোহে আপোনালোকৰ আগত প্ৰকাশ কৰিছো যদিহে মই ভুল কৈছো বুলি ভাবিছে মোক আপোনালোকে কমেন্টত ক'ব পাৰে একো নাই যিসকলে পাস কৰিছে সেই সকলক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আপোনালোকে ভালদৰে স্কিল টেষ্টটো দিয়ক আৰু ভাইভাটো দিয়ক আপোনালোকে আৰু তাৰ কাৰণে কম্পিউটাৰটো আপোনালোকে বহুত প্ৰেক্টিছ কৰিব লাগিব টাইপিংটো স্পীড কৰিব লাগিব আপোনালোকে কাৰণ মই দিছো যেতিয়া মোৰ নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈছো বহুত ভাল হৈছিল তথাপিতো চাকৰিটো ল'বলৈ নোৱাৰিলো আপোনালোকৰ কাৰণে শুভেচ্ছা থাকিলে আৰু মই যদি কিবা ভুল কৈছো বুলি ভাবিছে আপোনালোকে যাতে মোক ক্ষমা কৰি দিয়ে ধন্যবাদ